তোমাৰে যাবৰে মন শুৱনি হালৰ গাৰু বেছি দি শুৱনি ৰোৱা মাটি বন্ধকে দি শুৱনি ককাই ভালৈ নকৰো শুৱনি দুদিনলৈ পলুৱাই খুব ভাল লাগিছে আৰু এটা পৰিৱেশ পাইছে আবতীয়াকে তেওঁলোকে নাচিবলৈ কিন্তু আমাৰ যি উদ্দেশ্য আৰু লক্ষ্য মটক জনগোষ্ঠীক সাংস্কৃতিকভাৱে আগুৱাই নিয়া শৈক্ষিকভাৱে আগুৱাই নিয়া ৰাজনৈতিকভাৱে আগুৱাই নিয়া এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি যুৱ মহোৎসৱখনি আয়োজন কৰিছোঁ আৰু ৰাইজৰ যেনেধৰণে বিপুল সঁহাৰি অনুষ্ঠানটোত মটক ৰাইজে যেনেধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ মাজলৈ আহিছে আমাক পৰামৰ্শ দিছে আমাৰ লগত সহযোগ কৰিছে আমি মটক যুৱ ছাত্ৰ সন্মিলন তৰফৰ পৰা অশেষ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ 4দিনীয়া কাৰ্যসূচীত মটক জনগোষ্ঠীৰ ভৱিষ্যত নিৰূপণ কৰিব পৰাকৈ আমি কেইবাটাও লানিও আমি আলোচনা চক্ৰ কৰিছোঁ আৰু এখন যুৱ সদন আমি আয়োজন কৰিছোঁ প্ৰায় মটক জনগোষ্ঠী বা অন্যান্য জনগোষ্ঠী প্ৰায় 2000 ছাত্ৰ ছাত্ৰী এই যুৱ সদনত অংশগ্ৰহণ কৰিব প্ৰায় 10,000 মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে যুৱ সংলাপত 4খনকৈ যুৱ সংলাপত অংশগ্ৰহণ কৰিব আমি সুখী হৈছোঁ আৰু 3 দিন বাকী আছে আমাৰ এই 3দিনীয়া কাৰ্যসূচীত সকলো আহক অংশগ্ৰহণ কৰক আৰু আমাক পৰামৰ্শ দিয়ক আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যিটো ভাষাতে আমাৰ পাৰ্চিত যিটো আছে 85% এই অসমীয়া বসবাস আদি জনগোষ্ঠীসকলৰ ভাষাৰ সংস্কৃতিত অসমীয়া যিটো মূল ভাষা সংস্কৃতি আছে তাতে মটকসকলৰ 85% ইয়াত গীত মাতৰ লগতে সংস্কৃতি জড়িত হৈ আছে ভাল লাগিছে আজি আমাৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ যি সংস্কৃতিবিহীন আজি প্ৰদৰ্শন কৰি ভাল লাগিছে আমাৰ যুৱ মহোৎসৱ আৰু অধিৱেশন সঁচাকৈ খুবেই সুখী আৰু আনন্দতে কি কম ক'বই পৰা নাই এতিয়া বিহুৱে কি গাওঁ তুমি মই দুয়োকে মিলি